নমস্কাৰ, মই সাংবাদিক পংকজ আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ চিলিমকালাৰ আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা ভয়াৱহ পথ দুৰ্ঘটনাৰ খবৰ। যি ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী যুৱক থিতাতে নিহত হৈছে। এই ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ এটা প্ৰান্তত। তো স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰি আছে এখন বাহনৰ খুন্দাত নিহত হৈছে এগৰাকী যুৱক আৰু যুৱকজনৰ যি নাম সেয়া হৈছে মফিদুল ইছলাম। আৰু এই যি ঘটনা এই ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ আগিয়াৰকী থানাৰ অন্তৰ্গত টুকুৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। যোৱা নিশা সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনাটি আৰু কৃষ্ণাই অভিমুখী এখন ছুইফ্ট ডিজায়াৰ বাহনে যুৱকজনক খুন্দিয়াই থৈ যায় বুলি জানিব পৰা গৈছে। আৰু ছুইফ্ট ডিজায়াৰখনৰ খুন্দাত যুৱকজন থিতাতে নিহত হৈছে। নিহত যুৱকজনৰ নাম মই পুনৰবাৰ আপোনালোকক জনাই দিছোঁ, মফিদুল ইছলাম। আৰু মফিদুল ইছলামে দোকান এখনৰ পৰা ওলাই আহিছিল বুলি জানিব পৰা গৈছে। আৰু দোকান এখনৰ পৰা ওলাই আহি ঘৰমুৱা গৈ থকা অৱস্থাতে কৃষ্ণাৰ অভিমুখী এখন তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ বাহনে আচলতে খুন্দিয়াই থৈ যায় যুৱকজনক। অৱশ্যে এই পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত বাহনখনৰ যি সন্মুখৰ নাম্বাৰ প্লেট সেই নাম্বাৰ প্লেটটো এনেদৰে সলকি পৰে। আৰু স্ক্ৰীনত আপোনালোকে নাম্বাৰটো প্ৰত্যক্ষ কৰি আছে AS01 FE 9388। দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনখন পলায়ন কৰিছিল যদিও পিছৰ পৰ্যায়ত আৰক্ষীয়ে ইতিমধ্যে বাহনখন জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। তো দেখিবলৈ পোৱা যায় যে এই ধৰণৰ যি চাৰিচকীয়া সৰু যাত্ৰীবাহী বাহন আছে এই বাহনসমূহৰ একাংশ চালক অতিকৈ উদণ্ড। পুনৰবাৰ জনাইছোঁ যে অতিকৈ উদণ্ড আচলতে। আৰু সেই উদণ্ডতাৰে যান বাহনসমূহ চলাচল কৰাৰ পৰিপ্ৰেক্ষিততে এই ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আপাৰ ডিপাৰটো নামাৰেই বহু সময় দেখিবলৈ পোৱা যায় যে এই ধৰণৰ সৰু চাৰিচকীয়া বাহনৰ একাংশ চালক বুলি কৈছোঁ মই, একাংশ চালকে আপাৰ ডিপাৰ নামাৰি এনেধৰণৰ তীব্ৰ গতিৰে যান বাহনসমূহ চলাই যেন পথৰ ওপৰত এৰোপ্লেনে চলাইছে নে ফাইটাৰে চলাইছে ধৰিব নোৱাৰি, যাৰ পৰিপ্ৰেক্ষিততে এই ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। তদ্ৰূপ ঘটনা সংঘটিত হ'ল আগিয়াৰকী থানাৰ অন্তৰ্গত টুকুৰাত। আৰু ইয়াতে এই পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত মফিদুল ইছলাম নামৰ যুৱকজন আচলতে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। আচলতে এই ধৰণৰ যি উদণ্ডতাৰে যান বাহনসমূহ চলাচল কৰে এইসকল চালকৰ আচলতে কঠোৰ শাস্তি হ'ব লাগে, কিয়নো যান বাহন চলাচল কৰাৰ যি নীতি নিয়ম সেয়া সম্পূৰ্ণৰূপে উলংঘা কৰি উদণ্ডতাৰে আচলতে যান বাহনসমূহ চলাচল কৰা পৰিলক্ষিত হয়। আমি যেতিয়া নিউজ সংগ্ৰহ কৰিবলৈ যাওঁ দিনৰ ভাগতে হওক বা ৰাতিৰ ভাগতে হওক দেখিবলৈ পাওঁ যে এতিয়া পথসমূহ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কথা কৈছোঁ মই বিশেষ কৰি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰসাৰণ কৰি থকা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ঠায়ে ঠায়েহে পথ সংকুচিত হৈ আহিছে, য'ত নেকি এখন গাড়ী আহ যাহ কৰাই খুব অসুবিধা হয় কিছুমান স্থানত। তেনে প্ৰেক্ষাপটত দেখিবলৈ পোৱা যায় যে এনেধৰণৰ চাৰিচকীয়া সৰু বাহনৰ যি চালক আছে সেই চালকসকল উদণ্ডতাৰে আচলতে যান বাহনসমূহ চলায়। পুনৰবাৰ জনাই দিছোঁ আপোনালোকক যে ৰকেটে চলাইছে নে হেলিকপ্টাৰ চলাইছে নে ফাইটাৰে চলাইছে নে এৰোপ্লেনে চলাইছে ধৰিব নোৱাৰি, ইমান তীব্ৰ গতিৰে যায় যে পথচাৰীৰ সমান্তৰালকৈ যিসকলে বাইক লৈ আহ যাহ কৰে, বাইক যিসকল চলায় তেওঁলোকে কিন্তু খুব অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। মই নিজেই যেতিয়া নিউজ সংগ্ৰহ কৰিবলৈ যাওঁ দিনৰ ভাগতে হওক বা ৰাতিৰ ভাগতে হওক দেখিবলৈ পাওঁ যে ৰাতিৰ ভাগতো আচলতে আপাৰ ডিপাৰ নমনা একাংশ উদণ্ড চালক আছে। আপাৰ ডিপাৰ মাৰা নামাৰাটো তেওঁলোকৰ বাবে একো নিয়মেই যেন নহয়, আৰু যাৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় নিশাৰ ভাগত, বিশেষ কৰি যিসকল বাইক চলাচল কৰে সেইসকল ব্যক্তি। আৰু বিভিন্ন সময়ত বিভিন্ন লোকে কয় যে জানি বুজি কোনো চালকে পথ দুৰ্ঘটনা সংঘটিত নকৰে, সেই কথা আমিও জানো, আমিও বুজি লওঁ, কিন্তু তীব্ৰ গতিৰ বাবে অভাৰটেকৰ বাবে বা মদ্যপান কৰি যান বাহন চলাচল কৰাৰ বাবে যে পথ দুৰ্ঘটনা সংঘটিত হয় সেই কথাটো প্ৰত্যেকজন চালকে জানে। আৰু এই অভ্যাসকেইটা যদি বাদ দিয়ে পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ যি সংখ্যা সেয়া নিজক নিজে কমি যাব, হ্ৰাস হ'ব, সেই কথাও কিন্তু আমি একাংশই মানি ল'ব লাগিব। মই একাংশ চালকৰ কথাহে কৈছোঁ, কিন্তু সকলো চালকৰ কথা ইয়াত উল্লেখ কৰা হোৱা নাই।
নমস্কাৰ, মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলালৈ। আপোনালোকে মোৰ পিছফালে দেখি আছে এইখন কেইবা লাখ টকীয়া মূল্যৰ ডাম্পাৰ বাহন, আৰু এই ডাম্পাৰ বাহনখন আপোনালোকৰ হৈ যাব পাৰে মাত্ৰ 100 টকাৰ বিনিময়ত। এই ডাম্পাৰখনে নহয়, মাত্ৰ 100 টকাৰ বিনিময়তে আপোনালোকে লাভ কৰাৰ সুযোগ পাব পাৰে এইখন 38 লাখ টকীয়া মূল্যৰ ষ্টাৰ বাছ। ইয়াৰ লগে লগে লাখ লাখ টকীয়া মূল্যৰ আছে কেইবাখনো সৰু 4 চকীয়া বাহন। তো স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে এই বাহনসমূহ। ইয়াৰ যি টিকটৰ মূল্য সেয়া হৈছে মাত্ৰ 100 টকা। আৰু আপোনালোকে যদি এই উপহাৰ যিখনৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে, সেই খেলৰ যদি টিকট ক্ৰয় কৰিব বিচাৰে তেন্তে স্ক্ৰীণত যিটো নম্বৰ আছে সেই দুটা নম্বৰ মোৰ হয়। আপোনালোকে আপোনালোকৰ নাম, জিলাৰ নাম তথা টিকটৰ সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ দিয়ক।